শৰণ দিয়া হ'লে যে কি কিমান নমস্কাৰ। আজি মহাপুৰুষ স্থাপিত গণকুছি সত্ৰত মহাপুৰুষ মাধৱদেৱ স্থাপিত গণকুছি সত্ৰত পূৰ্বৰ এটা আৰ্হিমতে যিহেতু শংকৰদেৱে ইয়াত মাধৱদেৱক গুৰু পাতি গৈছে, বৈষ্ণৱ ধৰ্মৰ সাৰমৰ্ম কৰি গৈছে, সেই আৰ্হিমতে আজি প্ৰথমবাৰৰ বাবে গণকুছি সত্ৰত প্ৰায় ৩৭জন মানুহ আমাৰ বৰপেটা সত্ৰৰ ডেকাসতীয়া বাপজনৰ দ্বাৰা শৰণ ভাগি দিয়া হৈছে। এই শৰণত সমস্ত ৰাইজ আমাৰ গণকুছি সত্ৰ পৰিচালনা সমিতি আদি উপস্থিত আছে। শৰণ ভাগি আমাৰ কৰা হৈছে। আগন্তুক এনেকৈ প্ৰত্যেক মাঘ মাহত আমি পালনামৰ আগে আগে এনেকুৱা শৰণ দিয়াৰ ব্যৱস্থা কৰিম বুলি আমি মনস্থ কৰা হৈছে আৰু সকলোকে ইয়াত সহায় সহযোগিতা কৰিবলৈ আমি আহ্বান জনোৱা হৈছে। কিমানজন পুৰুষ আৰু কিমানজন মহিলা? ইয়াত আমাৰ অকল আজি পুৰুষকে শৰণ দিয়া হৈছে। পুৰুষ ৩৭জন হৈছে। এনে ৩৮জন আছিল, একজন কিবা কাৰণবশতঃ অনুপস্থিত হ'ল। ৩৭জনক আজি শৰণ ভাগি দিয়া হৈছে। আগন্তুক দিনত মহিলাকো দিয়া হ'ব নেকি? মহিলাক আমাৰ এইটো কথাটো আমি কমিটিৰ তৰফৰ পৰা অনুমতি লৈ আমি মহিলাকো প্ৰদান কৰা হ'ব। সমূহীয়া শৰণ দিয়াটো হ'ব।